হেল্ল' ৰাইজ, আজি আমি আইছোঁ চাওক আমাৰ এইটো গাঁথনি কালি পাই গাঁথনি কৰি আছে। এইটো গাঁথনি ক্লিয়াৰ হ'লে পেলাই 2 দিনতে এইখিনি গাঁথনি কৰিলোঁ। আমাৰ এই আৰ্ক মিস্ত্ৰীতে গাঁও ধুব পানী মাৰি আছে। তে এইফালে গাঁথনি হ'ল 2 দিনত আমাৰ কাম এইখিনি কৰিলোঁ। 2টা মিস্ত্ৰী 1টা যোগালী এইখিনি। তে আমি আৰু এইটো মিস্ত্ৰীক আমি এটা কথা সুধিম। আচ্ছা মিস্ত্ৰী ভাই, আচ্ছা হাফ মিস্ত্ৰী দি কাম কৰা ভাল না ফুল মিস্ত্ৰী কাম কৰা ভাল? আৰু হাফ মিস্ত্ৰী কাক কয়, ফুল মিস্ত্ৰী কাক কয়? হাফ মিস্ত্রি মানে কি যোগালীর পৰা কাম শিকাতে শিকাতে অলপ আগ্রহ আইলেছে সে তাক হাফ মিস্ত্রি বুলি কয়। আর হাফ মিস্ত্রি কাম অলপ জানলে ঠিকাদার আপনি পয়সা বাড়ি দেব, সি এনেই খুঁজি থাকে পয়সা অলপ বাড়াই দিবার লাগে, পয়সা অলপ বাড়াই দিবার লাগে, সেইটো তো নিয়ম নহয়। আচ্ছা যোনে হেৰি কি হাফ মিস্ত্ৰী কাম শিকাৰ অৱস্থাত আমিতো কষ্ট কৰি সিহঁতে কাম শিকাওঁ। যদি সিহঁতে যদি হেৰি কি বুলি কয় হাজিৰা কয় যে আমাক হাজিৰা কম হয় কিবা, সিহঁতে কাম শিকিব পাৰবনে? সেইবিলাক মানুহে কাম শিকবা নৰে। আচ্ছা তে ৰাইজ এই ভিডিঅ'টো বেছি দীঘল নকৰোঁ, বহুত দীঘল হৈ গ'ল, ভাবছিলোঁ সৰুকৈ কৰিম। তে আজিৰ কাৰণে এইখিনি। আপোনালোকে লাইক কৰিব, ফ'ল' কৰিব, শ্বেয়াৰ কৰিব পাৰে না। আজি আৰু এই ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি দিয়ক। যিবিলাক আমাৰ ৰাজমিস্ত্ৰী যোগালীবিলাক হাফ মিস্ত্ৰী কাম শিকি আছে, যাতে কাম ঠিকাদাৰৰ পৰা কাম শিকে, তে সিহঁতক আমি কওঁ সিহঁতে যাতে হাজিৰা লৈ যদি কাম শিকা ইচ্ছা আছে তে হাজিৰা চাজিৰা লৈ পেলাই বাঢ়ি যাব। তে আজিৰ কাৰণে এইখিনি বেছি দীঘল নকৰোঁ, আজিৰ কাৰণে সামৰিলোঁ এইখিনি ভিডিঅ'।